আজি পবিত্ৰ ঈদ উল ফিতৰ এমাহজোৰা ত্যাগ আৰু সংযমৰ মাহ ৰমজানৰ অন্তত আজি ঈদ আজি দক্ষিণ পূব এছিয়াৰ দেশসমূহত পালন কৰা হৈছে ঈদ ঈদগাহ ময়দান আৰু মছজিদসমূহত আয়োজন কৰা হৈছে সমূহীয়া নামাজৰ ঈদ উপলক্ষে অসমতো দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা ইছলাম ধৰ্মাৱলম্বী লোকসকলে অতি উলহ মালহেৰে পালন কৰিছে ঈদ উল ফিতৰ পুৱাৰে পৰা পৰিলক্ষিত হৈছে ঈদৰ উৎসৱমুখৰ পৰিৱেশ ঘৰে ঘৰে প্ৰেম আৰু ভাতৃত্বৰ বাণী আমি পুনৰবাৰ দৰ্শকসকলক জনাইছোঁ আৰু আজি যিহেতু পবিত্ৰ ঈদ উল ফিতৰ গতিকে আজি সমগ্ৰ দেশতে আচলতে সমগ্ৰ বিশ্বজুৰি আজি এক উলহ মালহ পৰিৱেশ এমাহজোৰা ত্যাগ আৰু সংযমৰ মাহ ৰমজানৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ঈদ আজি দক্ষিণ পূব এছিয়াৰ দেশসমূহত পালন কৰা হৈছে ঈদ ঈদগাহ ময়দান আৰু মছজিদসমূহত সমূহীয়া নামাজৰ আজি আয়োজন কৰা হৈছে ঈদ উপলক্ষে অসমতো ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে নমস্কাৰ আসসালামু আলাইকুম আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম তথা সমগ্ৰ বিশ্ববাসীক ঈদ উল ফিতৰৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ পথৰু সমন্বয় গোষ্ঠী পথৰুৱাতৰ তৰফৰ পৰা এমাহজোৰা ৰোজাৰ অন্তত আজি ঈদ উল ফিতৰ আজি সমগ্ৰ বিশ্বতে ঈদ উল ফিতৰৰ নমাজ খন্তেক পিছতে আদায় কৰিব আমি আজি দৰং জিলাৰ ইতিহাস প্ৰসিদ্ধ পথৰুৱাতত যি 140জন কৃষকৰ কবৰস্থ হিন্দু মুছলমান উভয়ে যি এটা সমন্বয় সম্প্ৰীতিৰ এক বাৰ্তা বহনকাৰী এই পবিত্ৰ কৃষক শ্বহীদ বাকৰিৰ আমি জিকিৰ অনুষ্ঠান আয়োজন কৰিছোঁ এই জিকিৰৰ জৰিয়তে আমি যে জিকিৰত যি সমন্বয় সম্প্ৰীতি যি বাৰ্তা কঢ়িয়াই লৈছে সেই বাৰ্তাকে আমি পুনৰ দোহাৰিব বিচাৰিছোঁ